ধুমুহার খতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা বহু দিনৰে মোহাম্মদ ছাত্ৰ ছাত্ৰীসকল পোহৰ চেপ্টাৰৰ আজি অন্য এটা ভিডিঅ'লৈ মই তোমালোকক স্বাগতম জনাইছো আৰু ইয়াৰ লগতে আজি আমি আৰম্ভণি কৰিম পোহৰৰ প্ৰতিফলন। ইয়াৰ আগতে মই প্ৰতিফলনৰ গোটেইখিনি চেপ্টাৰ মই বুজালো তোমালোকক। তাৰ যদি কিবা নুবুজা থাকে তোমালোকে এবাৰ ভিডিঅ'বোৰ চাই ল'বা। গোটেইবোৰ ভিডিঅ'ৰ লিংক তোমালোকক ডেছক্ৰিপশ্যনত দিয়া আছে, একাধিক্ৰমে দিয়া আছে সকলো ভিডিঅ' 1 ভিডিঅ' 2 বুলি কিনে তোমালোকে এবাৰ চাবা আৰু যদি কিবা নুবুজা থাকে মোক জনাবা। হ'ব, তেতিয়াহ'লে আহা আজি আমি পোহৰৰ প্ৰতিফলন চেপ্টাৰটো আৰম্ভণি কৰোঁ। প্ৰতিফলন কি? আমি ইয়াৰ আগতে কি পঢ়িছিলো? পোহৰৰ প্ৰতিফলন পঢ়িছিলো যে কি হয়, পোহৰ চাপোজ এখন দাপোন ইয়াত আহিলে ইয়াত খুন্দা খাই কিনে সি কি হৈ যাব? ঘূৰি যাব। তাক আমি কি বুলি কওঁ? প্ৰতিফলন বুলি কওঁ। এতিয়া আমি পঢ়িম যে কি প্ৰতিসৰণ। এতিয়া প্ৰতিসৰণে কি কৰে? চাপোজ এখন ঘৰৰ আইনা, খিৰিকীত যে লগোৱা আমি আইনা, সেই আইনাখন আমি কি কৰো? ইপাৰৰ পৰা সিপাৰ দেখা পাওঁ। ডেট মিনছ কি পোহৰটো পাৰ হৈ গৈছে কাৰণে আমি দেখা পাওঁ। যদি পোহৰটো পাৰ হৈ নগলে আমি দেখা পালো হয় নেকি? ইপাৰৰ পৰা সিপাৰ বা ৰাস্তাটোৰ পৰা সিপাৰে আমি দেখা পালো হয় জানো? দেখা নাপালোহেঁতেন। আৰু এই যে দেখা পাই আছো, এই যে কামবোৰ হৈ আছে, এই গোটেইবোৰ ক্ষেত্ৰত কি কৰি আছে? পোহৰে প্ৰতিসৰণৰ সূত্ৰ মানি চলি আছে। মানে কি হয়? পোহৰ লেন্সৰ মাজেৰে হয় বা পোহৰ কি কৰিব? এইবাৰ আমাৰ লেন্সৰ মাজেৰে কি কৰিব? ই ডাইৰেক্টলি পাৰ হৈ গুচি যাব। চাপোজ এতিয়া আপতিত ৰশ্মি, এই আপতিত ৰশ্মি কি হৈ যাব? এনেকে পাৰ হৈ গুচি যাব। ই কি হ'ল? পোন নগৈ কিনে কি কৰিছে? ই বেকাকে গুচি গৈছে, হয় নে? এই গোটেইবিলাকৰ কিছুমান নিয়ম আছে। এই নিয়মখিনিকে আমি এতিয়া কি হিচাপে পঢ়িম? পোহৰৰ প্ৰতিসৰণ হিচাপে পঢ়িম। এতিয়া এটা কথা তোমালোকে সদায় মনত ৰাখিবা, পোহৰে সদায় সৰল ৰেখাত গতি কৰে দেই। হা, সদায় কি ৰেখাত গতি কৰে? পোহৰে সৰল ৰেখাত। সি সদায় পোনে গতি কৰিব। কেতিয়াও পোহৰে এনেকুৱা চিষ্টেমত গতি নকৰে বা এনেকে নাযায় বা এনেকে নাযায়, তেৰবেৰাকে নাযায়। সি সদায় কি কৰিব? একদম ষ্ট্ৰেইট পোনকে যাব। তাৰ গতিপথ সদায় ষ্ট্ৰেইট। সি নিজস্ব গতিৰে যাব। সি সদায় পোনকে যাব। তাৰ গতি কি হয়? সদায় সৰলৰৈখিক। সেইটো কাৰণে আমি কওঁ যে কি পোহৰৰ গতিপথ সদায় সৰলৰৈখিক বুলি কয়। হ'ল। আৰু পোহৰে কি কৰে জানানে? সকলোবিলাক মাধ্যমতে কি কৰে? একে দিশত গতি নকৰে। এতিয়া মাধ্যম মানে কি? মাধ্যম মানে কি হ'ল? মাধ্যম মানে হ'ল মিডিয়াম। হা, মাধ্যম মানে মিডিয়াম। মিডিয়াম। তোমালোকে কি মিডিয়ামৰ ষ্টুডেণ্ট? ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট, চাপোজ আছামিছ মিডিয়ামৰ ষ্টুডেণ্ট। এইটো কি হয়? মাধ্যম হয়। মানে তোমালোকক অসমীয়া মিডিয়ামত মই পঢ়াই আছো বা তোমালোকক মই ইংলিছ মিডিয়ামত পঢ়াই আছো, এটা কি হয়? মাধ্যম হয়। তোমালোকে মোৰ ভিডিঅ'টো ক'ত চাই আছা? মোবাইলত চাই আছা বা কিছুমানে লেপটপত চাই আছে, কিছুমানে কম্পিউটাৰত চাই আছে, হয়নে? চ' এইটো এটা মাধ্যম। কম্পিউটাৰৰ মাধ্যমেৰে কোনোবাই চাই আছে বা কোনোবাই লেপটপৰ মাধ্যমেৰে চাই আছে। এতিয়া তোমালোকে কিহৰ মাধ্যমেৰে চাই আছা? মোবাইলৰ মাধ্যমেৰে চাই আছা। একেটা কথা, হয়। এতিয়া এইটো এটা মাধ্যম। মাধ্যম মানে কি? যিটো বস্তুৰ মাজেৰে আমি কি কৰিব পাৰো? এতিয়া পোহৰৰ ক্ষেত্ৰত মাধ্যম বুলি ক'লে আমি কি বুজো? যে যিটো বস্তুৰ মাজেৰে পোহৰ কি হৈ যাব পাৰে? পাৰ হৈ যাব পাৰে। এতিয়া লাইটটোৰ পৰা মই পোহৰ পাই আছো, লাইটটো এটা মোৰ কাৰণে কি হয়? পোহৰৰ মাধ্যম হয়, হয় নাই? এতিয়া মই লাইটটোৰ পৰা পোহৰ কিহৰ কাৰণে পাই আছো? বায়ুৰ কাৰণে পাই আছো নে নাই? চ' বায়ুটো এটা কি হয়? বায়ুৰ মাজেৰে পোহৰটো কি হৈ আহিছে? পাৰ হৈ আহিছে। লাইট দুটা জ্বলি আছে, চ' জাগা তোমালোক দেখি আছা। বায়ু পোহৰটো পাৰ হৈ আহিছে কাৰণেহে দেখা পাই আছা, নহলে দেখা পালা হয় জানো? নাপালাহেঁতেন। চ' বায়ুটো কি হয়? মাধ্যম হয়। এতিয়া পোহৰে কি কৰে জানানে? সকলো মাধ্যমতে একে দিশত তাৰমানে গতি নকৰে দেই। চাপোজ এটা চাবাচোন, এটা গিলাচ ল'বা হা, সেই গিলাচটোত কি কৰিবা? তুমি এনেকে টচটো ওপৰৰ পৰা মাৰি দিবাচোন। যেতিয়া মাৰি দিবা, ওপৰৰ পৰা মাৰি দি কিনে এনেকে তলৰ ফালে চাবা। চালে কি দেখিবা গম পাইছেনে? পোহৰটো পোনে নাযায়, সি অলপ বেকা হৈ গুচি যায়। ভালকে মন কৰি দেখা পাবা। চাপোজ এখন তুমি এটা গিলাচত, আইনা গিলাচ এটা তুমি চামুচ এখন ডুবাই দিবা। চামুচ এখন ডুবাই দিলে তুমি দেখিবা যে যিখিনিৰ পৰা চামুচখন ডুবি গৈছে, সেইখিনিৰ পৰা তোমাৰ বেকা যেন লাগিব। মানে কেনেকুৱা ধৰণৰ গম পাইছানে? মই এটা বস্তু এটা আঁকি দিছো। এইটো এটা গিলাচ দেই, চাপোজ হা, এইটো এটা গিলাচ। মই ছবিত বেয়া দেই, নাহাঁহিবা। এইটো এটা গিলাচ। মই ইয়াৰ পৰা এডাল, এইখিনিলৈ পানী আছে দেই, এইখিনিলৈ পানী আছে, এইখিনিলৈ পানী আছে। মই ইয়াত এডাল কি ভৰাই দিছো? এডাল মাৰি বা যিকোনো এডাল বস্তু এডাল মই ইয়াত দিলো। দিয়াৰ লগে লগে মই কি দেখা পাম গম পাইছানে? এইখিনিলৈ তুমি ঠিকে দেখিবা। আইনা গিলাচত ল'বা দেই, এইখিনিও ঠিকে দেখিবা। দেখাৰ পিছত কি হ'ব গম পাইছানে? এই য'ৰ পৰা পানীত সি ডুবিছে, ডুবাৰ পৰা দেখিবা যে সি কি হৈছে? এনেকে অকমান এনেকে কি হৈ গৈছে? সি বেকা হৈ যোৱা দেখা পাবা তোমালোকে। চাবা এইটো বস্তু হয় নে নহয়। চ' এই যে বেকাকে গৈছে, এইটোকে কি বুলি কোৱা হয়? প্ৰতিসৰণ বুলি কোৱা হয়। মানে আমি ইয়াৰ পৰা কি বুজি পাওঁ? যে পোহৰে একেটা মাধ্যমতে, বেলেগ বেলেগ মাধ্যমতে বেলেগ বেলেগ মাধ্যমত সি বেলেগ বেলেগ দিশত গতি কৰে। মানে সকলো মাধ্যমত একে দিশত সি গতি নকৰে। পানী পোৱা লগে সি বেলেগ মাধ্যমত গতি কৰিছে, বায়ুত পোৱা লগে বেলেগ মাধ্যমত গতি কৰিছে। যদি মই তাক গ্লাছ এখন দি দিওঁ, সি বেলেগ মাধ্যমত গতি কৰিব। হয়, এই গোটেইখিনি বস্তু এতিয়া পঢ়িম। যদি কিমান বুজা থাকে মোক জনাবা। এতিয়া পোহৰৰ প্ৰতিসৰণনো কি? পোহৰৰ প্ৰতিসৰণ কি গম পাইছেনে? পোহৰে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত যেতিয়া প্ৰৱেশ কৰিব, হা, চাপোজ এইখিনি এটা মাধ্যম, হা,
এইখিনি মই ধৰিলো বায়ু, মানে এইখিনি কি আছে, বায়ু আছে, ইয়াৰ তলত এইখিনি পানী আছে দেই হা, পুখুৰী চাপোজ এইটো, তুমি মাছ মাৰিব গৈছা, এই মাছ মাৰিব যে যায় ৰাতি, মাছ হেৰি লৈ কিনে, মূৰত টৰ্চ লৈ কিনে বা টৰ্চ লৈ কিনে যে যায়, চাপোজ এইখিনি বায়ু, ইয়াৰ পৰা সেই মাছমৰীয়াজনে বা যিয়ে মাছ মাৰিব গৈছে সি কি কৰিছে, এডাল পোহৰডাল মাৰি দিছে, মানে য'ৰ পৰা পোহৰ আহিছে কি ৰশ্মি, আপতিত ৰশ্মি, ই কি হব, ইয়াৰ পানীত সোমাই যাব, পানীত সোমাই যোৱাৰ লগে লগে সি কেনেকে যাব, সি যাব লাগিছিল কেনেকে, সি এনেকে যাব লাগিছিল, হয় নহয়, ডাইৰেক্টলি এনেকে যাব লাগে, সি গৈছে, সি যাব কেনেকে, এনেকে যাব গুচি, সি এনেকে গুচি যাব। এতিয়া কি হৈছে চোৱা, পোহৰে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰোতে সি কি কৰিছে, মোৰ হেকুটি আহি আছে দেই, চাহ খাই উঠিছিলো, কি কৰিছে, পোহৰে কি কৰিছে, এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰোতে সি কি কৰিছে, নিজৰ গতিপথ কি কৰিছে, সলনি কৰিছে। এতিয়া এই গতিপথ যে সলনি কৰিছে, এই গতিপথৰ সলনিকে আমি কি বুলি কওঁ, পোহৰৰ প্ৰতিসৰণ বুলি কওঁ। মই আকৌ এবাৰ কৈছো, পোহৰে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰোতে সি কি কৰে, নিজৰ গতিপথৰ সলনি কৰে, এই সলনি কৰাকে আমি কি বুলি কওঁ, পোহৰৰ প্ৰতিসৰণ বুলি কওঁ। মনত ৰব নাই তোমালোকৰ, নিশ্চয় মনত ৰব, হয়, ইয়াত মনত ৰব লগা একো কথাই নাই। এতিয়া যেতিয়া পোহৰে প্ৰতিসৰণ কৰে বা পোহৰ যে ৰশ্মি যেতিয়া প্ৰতিফলিত হয়, তেতিয়া সি কি কৰে, দুটা বস্তু মানি চলে, মানে দুটা মাধ্যম সি কি কৰি চলে, মানি চলে দেই। সেই দুটা মাধ্যম কি জানানে, সি কি কৰে, দুটা মাধ্যম মানি চলে। তাৰে এক নম্বৰ মাধ্যমটো হৈছে কি জানানে, লঘু, মোৰ আখৰ বেয়া দেই, অসমীয়া আখৰ হা, লঘু মাধ্যম বা লঘুতৰ মাধ্যম, এইটো হ'ল এক নম্বৰ। আৰু দুই নম্বৰটো হ'ল ঘন মাধ্যম বা ঘনতৰ মাধ্যম, মানে সি কি কৰে, দুটা মাধ্যম মানি চলে, মই যে কৈছো মাধ্যম, সেই দুটা মাধ্যম মানি চলে, এটা হৈছে কি লঘু মাধ্যম, এটা হৈছে কি ঘন মাধ্যম। এতিয়া মই চাপোজ দুটা বস্তু ললো হা, এতিয়া লঘু আৰু ঘন মাধ্যম কি মই বুজাই আছো দেই, মই চাপোজ দুটা বস্তু ললো, এটা ললো মই গ্লাছ কমা জৰি অব্লিক বায়ু, বা মই নেক্সট আৰু এটা ল'ব পাৰো, পানী বায়ু, মই নেক্সট আৰু এটা ললো, পানী আৰু গ্লাছ, মই কেইটা মাধ্যম, গ্লাছ, বায়ু আৰু পানী, এইকেইটা মই মাধ্যম লৈছো। এতিয়া গ্লাছ আৰু বায়ুৰ ক্ষেত্ৰত কোনটো লঘু, মানে কোনটো বেছিকে ঘন নহয় জানানে, বায়ুটো ঘন নহয়, হয় নহয়, কিন্তু আটাইতকে বেছি ঘন কোনটো, গ্লাছটো। চ' গ্লাছটোক আমি কি বুলি ক'ম, ঘনতৰ মাধ্যম বুলি ক'ম, আৰু বায়ুটোক মই কি বুলি ক'ম, লঘু মাধ্যম বুলি ক'ম, দুটা মাধ্যমৰ ক্ষেত্ৰত। আকৌ নেক্সট যদি পানী আৰু বায়ু হয়, তাত কোনটো হ'ব, বায়ুটোৱে লঘু মাধ্যম হ'ব, পানীটো কি হ'ব, আকৌ ঘন মাধ্যম হ'ব। নেক্সট হ'ব পানী আৰু গ্লাছ, পানী আৰু গ্লাছতো পানীটো কি হ'ব, লঘু মাধ্যম হ'ব, কাৰণ সি কম, আকৌ কি হ'ব, মানে কম পাতল, আকৌ গ্লাছটো কি হ'ব, সি বেছি ঘন, সেইটো কাৰণে আমি তাক কি বুলি ক'ম, ঘনতৰ মাধ্যম বুলি ক'ম। চ' লঘু মাধ্যম আৰু ঘন মাধ্যম বুজি পাইছা নিশ্চয়। এতিয়া এই লঘু মাধ্যম আৰু ঘন মাধ্যমত প্ৰৱেশ কৰিলে পোহৰ ৰশ্মি কি হয়, আমি সেইখিনি বস্তু এতিয়া ভালকে বুজিম। এইটো চাপোজ এটা গ্লাছ, ভাবি ল'বা এইখিনি কি গ্লাছ, আৰু এইখিনি হ'ল বায়ু, হয় নাই, বায়ু। চাপোজ এটা কল্পনা কৰি লোৱা যে ইয়াত এটা কি আছে, লম্ব আছে, যাক আমি কি বুলি কওঁ, অভিলম্ব বুলি কওঁ, যেনেকে আমি দাপোণৰ ক্ষেত্ৰত পাইছো, তেনেকে ইয়াতো এডাল পাবা, এইটো কাল্পনিক ৰেখা, হয়। এতিয়া কি হব, ইয়াৰ পৰা চাপোজ এনেকে পোহৰ আহিল, ইয়াত আপতিত হল, এইবিলাক আমি কি বুলি কওঁ, আপতিত ৰশ্মি বুলি কওঁ, যৰ পৰা কি হয়, পোহৰ আহে, তাক আমি কি বুলি কওঁ, আপতিত ৰশ্মি বুলি কওঁ, হল। এতিয়া পোহৰ আহি কিনে কি হৈছে, গ্লাছৰ তলত কি হৈছে, খুন্দা খাইছে, মানে এইখিনি কি হৈছে, কি আপতিত হৈছে। এতিয়া ই কি হব, মানে এইখিনি কি মাধ্যম আছিলে, লঘু মাধ্যম আছিলে, চৰি দেই, এইখিনি কি মাধ্যম আছিলে, লঘু মাধ্যম আছিলে। চ' আমি এইখিনি লিখিলো কি, লঘু মাধ্যম, বায়ুটো কি লঘু মাধ্যম, আকৌ গ্লাছটো কি হব, ঘন মাধ্যম হব, হয় নাই, সেইটো কাৰণে আমি লিখি আছো, এইখিনি ঘন মাধ্যম, এইখিনি লঘু মাধ্যম, বায়ু আৰু গ্লাছৰ ক্ষেত্ৰত বায়ুটো সদায় লঘুৱে হব, আৰু গ্লাছটো সদায় কি হব, ঘন হব। এতিয়া কি কৰিছে, পোহৰ ৰশ্মি লঘুৰ পৰা ঘনত প্ৰৱেশ কৰিছে, লঘুৰ পৰা ঘনত প্ৰৱেশ কৰিছে, মানে কি চোৱা, তুমি চাপোজ মই হাতখন এনেকে ঘূৰাইছো, বায়ুত ঘূৰাইছো, ধুনীয়া ফ্ৰীকে ঘূৰাইছো, একো প্ৰব্লেম নাই, হয় নাই, কিন্তু এই হাতখন যদি মই গৈ কিনে যদি পানীত যদি মই এনেকে ঘূৰাব পাৰিম জানো, নোৱাৰো ঘূৰাব, হয়নে। ডেট মিনছ কি হয়, বায়ুটো কি হব, যেতিয়া পোহৰ ৰশ্মি যাব, সি বহুত স্পীডত যাব, হয়নে,
যেতিয়া কি লঘু মাধ্যমত যাব, লঘু মাধ্যমত থাকিব তাৰ স্পীডটো সদায় বেছি হৈ থাকিব। যেতিয়া সি লঘুৰ পৰা ঘনত প্ৰৱেশ কৰিব তাৰ স্পীডটো সি কি হৈ যাব, কমি যাব। কমি যোৱাৰ লগে লগে সি কি কৰিব গম পাইছেনে, এই লম্বজলৰ কাষফালে সি কি হৈ আহিব, কাষ চাপি আহিব। সি কেনেকে আহিব, সি এনেকে কাষ চাপি আহিব। সি যাব লাগিছিল কেনেকে, সি যাব লাগিছিলে এনেকে, সি যাব এনেকে লাগিছিলে, হয় নে নহয়? সি এনেকে যাব নগৈ কিনে সি কি কৰিছে, এনেকে গুচি আহিছে। বুজিলো বা এতিয়া কি, যেতিয়া পোহৰ লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰে তেতিয়া সি কি হয়, তাৰ গতিপথ হ্ৰাস হয় বা তাৰ গতি কি হৈ যায়, দ্ৰুতি কমি যায় আৰু সি কি হয়, লম্বৰ ফালে কাষ চাপি আহে। হল, এতিয়া এইখিনি কথা বাদ দিয়া, এইখিনি কথা বাদ দিয়া, এইখিনি বাদ দিয়া। এতিয়া চাপোজ এইডাল আপতিত ৰশ্মি, এই আপতিত ৰশ্মি এবাৰ কি হব, গ্লাছৰ পৰা গুচি গৈ চাপোজ লম্বডাল এবাৰ এইখিনিত আছে দেই, এবাৰ লম্বডাল এইখিনিত আছে। এতিয়া গ্লাছৰ পৰা ওলাই গৈ কিনে ক'ত যাব, এতিয়া এবাৰ লঘু মাধ্যমত যাব। এইখিনি বায়ু হয় নহয়, এইখিনি লঘু মাধ্যম। যেতিয়া ই আহিব ই কি হব গম পাইছেনে, ই ইয়াৰ পৰা ই এনেকে ই লম্বৰ পৰা আঁতৰি যাব, মানে তাৰ গতিটো কি হৈ যাব, আকৌ স্পীডত গুচি যাব। মানে আমি ইয়াৰ পৰা কি বুজি পালো, যে যেতিয়া পোহৰ ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত প্ৰৱেশ কৰিব তেতিয়া তাৰ কি হব, গতি বা দ্ৰুতি কি হব, তাৰ খুব বাঢ়ি যাব আৰু সি কি কৰিব, লম্বৰ পৰা আঁতৰি যাব। এতিয়া চোৱা, 1 নম্বৰ পইণ্টটো কি পালো, যেতিয়া পোহৰ ৰশ্মি লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰিব তেতিয়া কি হব, তাৰ যি গতিপথ আছে, তাৰ যি দ্ৰুতি আছে, সেই দ্ৰুতি কি হৈ যাব, কমি যাব। লগতে তাৰ যিডাল প্ৰতিফলিত ৰশ্মি আছে সেই প্ৰতিফলিত ৰশ্মিডাল লম্বৰ কাষ ফালে যাব। হল, নেক্সট আমি কি পাইছো, যেতিয়া পোহৰ ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত প্ৰৱেশ কৰিব তেতিয়া প্ৰতিফলিত ৰশ্মিডালৰ কি হব, দ্ৰুতি বাঢ়ি যাব আৰু সি কি হব, লম্বৰ পৰা আঁতৰি যাব। এইখিনিয়ে হল ঘন মাধ্যম আৰু লঘু মাধ্যমত প্ৰৱেশ কৰা নিয়ম, মানে পোহৰ কেনেকে প্ৰৱেশ কৰে। হল, ইয়াৰ পিছতে আমি এতিয়া পঢ়িম যে আয়তাকাৰ গ্লাছ এটুকুৰাৰ মাজত বা গ্লাছৰ মাজত আমি কেনেকে পোহৰ প্ৰতিফলিত হয় বা কেনেকুৱা ধৰণে পোহৰ প্ৰতিফলিত হয়, এইখিনি বস্তু পঢ়িম। হ'ব, এইখিনি বস্তু এবাৰ চাই লোৱা, যদি কিবা নুবুজা থাকে মোক তোমালোকে কমেন্ট সেকশনত জনাবা দেই।